হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ ঠিক ঠাকে চলি আছে। যিহেতু এইকেইদিন মানে ইলেকশ্যনৰ ছিজন চলি আছে ন, তো আমাক মানে ৰাতিপুৱা ফোন কৰি ক'লে যে এটা মানে প্ৰগ্ৰাম আছে গৌৰীপুৰত, তো আপোনালোকে মানে আৰম্ভণিখিনি কৰিব লাগিব। তো আমি যিহেতু নাচন একেলে আৰু ঘৰত মন বহিব, আমিও ৰেডি চেডি হৈ ওলাই গ'লোঁ আৰু কিবাকৈ আৰু প্ৰেক্টিচ নকৰাকৈ আমি আৰু ধুনীয়াকৈ এটা ডান্স কৰিলোঁ। কৰি কিনে তাৰপিছত এনেকৈ আৰু মৰণি মাৰিলোঁ। তাৰপিছত আমাৰ মাজত আহিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু যিহেতু এনেকুৱা সুযোগ আমি নাপাওঁৱে, আৰু যিহেতু আমাৰ ইয়াতে আহিছে গৌৰীপুৰৰ পৰা যে মানুহ আহিছে চাবৰ কাৰণে, ইমান ধুনীয়াকৈ বক্তব্য দিছে, আমাৰ গৌৰীপুৰ ধুবুৰীৰ বিষয়ে কৈছে, ইমান ভাল লাগিছে। তো এয়া আৰু আপোনালোকে চাওক কি কয়। গৌৰীপুৰবাসী ৰাইজ দুৰ্বল নহয় দেই, আপোনালোকৰ কণ্ঠস্বৰ শক্তিশালীৰ ওপৰত প্ৰকাশ কৰক, সকলোৱে সহযোগ কৰক। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। যিহেতু আজিৰ বক্তব্য ইয়াতে সামৰণি মাৰিল, আৰু আমিও মানে পুখুৰী পাৰত গ'লোঁ, ফুচকা পাপৰি চাট যিয়ে পালোঁ আৰু খালোঁ। খাই কিনে তাৰপিছত আহিলোঁ আমি ঘৰত। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু বাৰু আপোনালোকক যদি ভাল লাগে তে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে বাই বাই।